নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ অসম চৰকাৰে মিছন বসুন্ধৰা 3ৰ জৰিয়তে মাটি বাৰী সম্পৰ্কীয় এটা অতি ডাঙৰ কাম এটা কৰিবলৈ গৈ আছে। যিটো কামৰ পৰা বা যিটো হোৱাৰ পৰা নেকি অসমৰ সকলো মানুহৰেই বহুদিনীয়া সমস্যা এটা সমাধান হ'ব। যিটো সমস্যাৰ কাৰণে ভাই ভাইৰ মাজত কাজিয়া, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া, যাৰ ফলত যিটো সমস্যাৰ কাৰণে কাটাকাটি মাৰামাৰি মানুহৰ মাজত তেনেকুৱা ধৰণৰ বিশৃংখল পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনেকুৱা ধৰণৰ সমস্যা এটা এইবাৰ অসম চৰকাৰে মিছন বসুন্ধৰা 3ৰ জৰিয়তে সমাধান কৰিম বুলি ভাবি আছে বা সমাধান কৰিব। কিন্তু মিছন বসুন্ধৰা 3 কেতিয়া আহিব সেই সম্পৰ্কে কোনো আপডেট নাই। তথাপিও মিছন বসুন্ধৰা 3 এটা বছৰৰ ভিতৰতেই আহিব বুলি এটা ধাৰণা কৰা হৈছে বা এটা ভিতৰৰ সূত্ৰৰ পৰা গম পোৱা গৈছে। যিটো সমস্যাৰ বিষয়ে হয়তো বহুতেই জানে আৰু বহুতেই নাজানে। সেই সমস্যাটোৰ নাম হৈছে এজমালি মাটি। আমি সকলোৱে গাঁৱলীয়া ভাষাত এজমালি মাটি বুলি জানো। এজমালি পট্টা মানে হৈছে এটা মাটি বা এটা দাগতে বহুবোৰ মানুহৰ নাম থাকে আৰু সেই মানুহবোৰৰ অংশ উল্লেখ কৰা নাথাকে। মানে মাটিবোৰৰ অংশ লেণ্ড ৰেকৰ্ড বুকত জমাবন্দী হওক, চিঠা বহীত তেখেতসকলৰ মাটিৰ অংশবোৰ উল্লেখ কৰা নাথাকে। আৰু যাৰ ফলত নেকি আমাৰ গাঁৱলীয়া সমাজত বিশেষকৈ ভাই ভাইৰ মাজত বা ওচৰ চুবুৰীয়াৰ মাজত মেইন সমস্যাটোৰ সৃষ্টি হয়। আমাৰ মাটিৰ পৰিমাণ যেতিয়া লেণ্ড ৰেকৰ্ড বুকত উল্লেখ কৰা নাথাকিব, তাৰ ফলত আমাৰ কাৰ কিমান মাটিৰ অংশ সেই সম্পৰ্কে জানিব পৰা নাযায় আৰু যাই যিমান দখল কৰি আছে সিমান মাটিয়েই আমি ভোগ কৰি থাকোঁ। কিন্তু যেতিয়া সেই পট্টাখনৰ এজন পট্টাদাৰে তেখেতৰ কিবা অসুবিধাবশতঃ কোনো ল'ৰা বা ছোৱালীৰ বিয়াৰ কাৰণেই হওক বা কিবা অসুখৰ কাৰণেই হওক তেখেতৰ অংশৰ পৰা মাটি কিছু পৰিমাণে বিক্ৰী কৰিবলৈ ওলাই টকাৰ অভাৱত, তেতিয়া তেখেতে বাকী পট্টাদাৰসকলৰ পৰা তেখেতে যে মাটিখিনি বিক্ৰী কৰিব সেই বিষয়ত NOC ল'ব লগা হয় বা তেখেতসকলৰ পৰা মাটি বিক্ৰী কৰিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লগা হয়। আৰু পাৰ্মিশ্যন লোৱাৰ সময়তেই মেইন সমস্যাটোৰ সৃষ্টি হয়। বাকী অংশীদাৰসকলে তেখেতক সেই মাটিখিনি বিকাৰ কাৰণে হয়তো কোনোবাই পাৰ্মিশ্যন দিবও পাৰে বা কোনোবাই নিদিবও পাৰে। আৰু যেতিয়া পাৰ্মিশ্যন নিদিব তেতিয়াই মেইন অসুবিধাৰ বা সমস্যাৰ সৃষ্টি হয়। তেখেতে সেই মাটিখিনি অন্য কাৰোবাক বিক্ৰী কৰিব নোৱাৰিব যদিহে পট্টাদাৰসকলৰ সন্মতি নাথাকে বা তেখেতসকলে NOC নিদিয়ে। জইণ্ট পট্টা লেণ্ড বা এজমালি পট্টাৰ পট্টাদাৰসকলৰ ক্ষেত্ৰত এইটোৱে যে অসুবিধা তেনেকুৱা নহয়, আৰু বহু ধৰণৰ অসুবিধা আছে। এইটো মাত্ৰ এটা উদাহৰণহে। গতিকে এই জইণ্ট পট্টা লেণ্ড বা এজমালি পট্টা এইবাৰ চৰকাৰে মিছন বসুন্ধৰা 3ৰ জৰিয়তে অংশীদাৰসকলৰ মাজত ছেপাৰেট কৰি বা ছেপাৰেট পট্টা কৰি দিয়াৰ বা ডাক নম্বৰ বা পট্টা নম্বৰ এক্সট্ৰা কৰি দিয়াৰ কাৰণে এটা প্ৰস্তুতি চৰকাৰে চলাই আছে। আৰু সেইটো মিছন বসুন্ধৰা 3ত তেখেতসকলে কৰিব বুলি বা এই অসুবিধাসমূহ দূৰ কৰিব বুলি এটা জানিব পৰা গৈছে। চৰকাৰে বা চৰকাৰৰ যি বিভাগ আছে, ৰেভিনিউ বিভাগ, এই মাটি বাৰী বিষয়ত চোৱা চিতা কৰাৰ কাৰণে ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে। সেই ডিপাৰ্টমেণ্টে এইবাৰ মিডিয়েটৰৰ ভূমিকা পালন কৰিব। তেখেতসকলে আগভাগ ল'ব আৰু জইণ্ট পট্টা লেণ্ডৰ যিমানবোৰ পট্টাদাৰ থাকে সকলোবোৰ পট্টাদাৰকেই অফিচত মাতি আনিব বা অন্যান্য ঠাইত তেনেকুৱাকৈ মাতি আনি তেখেতসকলে আগভাগ লৈ জইণ্ট পট্টা লেণ্ডৰ যিসকল পট্টাদাৰ আছে সেই পট্টাদাৰসকলৰ মাজত আলোচনা বিলোচনাৰ মাধ্যমেৰে এই পট্টাসমূহ ভাগ কৰি দিব পাৰ্টিশ্যনৰ জৰিয়তে। মিছন বসুন্ধৰা 3ৰ জৰিয়তে চৰকাৰে যদিহে এই কামখিনি সুচাৰুৰূপে কৰি দিব পাৰে তেতিয়াহ'লে এই চৰকাৰখনৰ এইটো সেৱা বা মিছন বসুন্ধৰা 3 মানুহৰ মাজত যুগ যুগলৈ মনত থাকি যাব। এই সমস্যাটো কেনেকৈ সমাধান কৰিব এই সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি চিন্তা চৰ্চা কৰিছে, এই বিষয়ে কি কয় অকণমান তেখেতৰ মুখৰে আমি শুনি লওঁ আহক। আৰু ইয়াৰ লগতে এটা আপোনালোকলৈ অনুৰোধ থাকিল, যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু মাটি বাৰী সম্পৰ্কে আপোনালোকৰ মনত কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি সুধিব পাৰে। লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। মাটি বাৰীৰ সমস্যাবিলাক সমাধান কৰিলে এখন সমাজ শৃংখলিত হৈ থাকে। আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে। সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা। এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে। সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায়, বিচ্ছেদ হৈ যায়, কাজিয়া পেচাল আৰম্ভ হয়। আমি ইমান তললৈকে যাব খুজিছোঁ
এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ ভাগ কৰি দিম যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে।